আমাৰ এআইচিচি সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া, উপস্থিত থকা মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া, বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি অমল পূজাৰী ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ ট্ৰেজাৰাৰ হেমহৰি পেগু ডাঙৰীয়া, সাধাৰণ সম্পাদক উদিত ভানু ডাঙৰীয়া, সাধাৰণ সম্পাদক শৈলেন সোণোৱাল ডাঙৰীয়া, সাধাৰণ সম্পাদক মেঘনাথ চেত্ৰী ডাঙৰীয়া, সম্পাদক বাণী হাজৰিকা ডাঙৰীয়া, উপস্থিত থকা যুটীয়া সম্পাদক মহিম পাইং ডাঙৰীয়া, ইয়াত উপস্থিত থকা জিলা কংগ্ৰেছৰ জ্যেষ্ঠ উপসভাপতি বিষ্ণু কমল পাইং ডাঙৰীয়া, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কমলক্ষী বগা ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ ৰাজীৱ গান্ধী ষ্টাডি চাৰ্কলৰ কনভিনাৰ ডক্টৰ ইন্দ্ৰনীল পেগু ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা আমাৰ বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনমণি দত্ত ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ সভাপতি টিংকু পাটিৰ ডাঙৰীয়া, আমাৰ প্ৰাক্তন জিলা কংগ্ৰেছৰ সভাপতি মহেশ্বৰ বৰা ডাঙৰীয়া, ব্লক কংগ্ৰেছ সভাপতি প্ৰণৱজ্যোতি বাৰিক ডাঙৰীয়া, ব্লক কংগ্ৰেছ সভাপতি দেৱকান্ত দাস ডাঙৰীয়া প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, মই প্ৰথমে ইয়াত উপস্থিত থকা দলৰ কৰ্মীখিনিক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আজিৰ তাৰিখত আপোনালোকে যিদৰে কংগ্ৰেছ দলটোক মাজুলীৰ ভিতৰত ধৰি ৰাখিছে, সমগ্ৰ অসমৰ বাবে আপোনালোকে হ'ল এটা প্ৰেৰণা প্ৰতীক। যিদৰে যোৱা 10 বছৰৰ পৰা এইখন চৰকাৰৰ বিধায়ক অন্যায় অত্যাচাৰ বিৰুদ্ধে যিদৰে মাজুলীৰ ভিতৰত কংগ্ৰেছ দলে সাহসেৰে যুঁজি আছে, আমাৰ বাবে আপোনালোকে হ'ল এটা উদাহৰণ যে অন্যায় আৰু অহংকাৰৰ বিৰুদ্ধে কেনেদৰে যুঁজিব লাগে। আৰু সেইকাৰণে আজি আপোনালোকৰ মাজত আহি মোৰ মনটোৱে ভাল লাগিছে আৰু মোক বেছি দীঘলীয়া ৰাজনৈতিক বক্তৃতা দিবলৈ মোৰ মন নকৰে। মই ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াক কৈ আছো যে আপোনালোকে চোৱা নাই, যোৱা লোকসভা নিৰ্বাচনৰ সময়ত যিদৰে মাজুলী অঞ্চলৰ ৰাইজ ওলাই আহিছে, সেই সময়ত নিৰ্বাচন হোৱা নাই, সেই সময়ত এটা উৎসৱ আছিলে, উৎসৱ। আৰু যেতিয়া আপোনালোকৰ মাজত আহোঁ, যিদৰে ৰাইজ ওলাই আহে, ইমান ফূৰ্তিৰ মাজত, ইমান আনন্দৰ মাজত, সেইকাৰণে আজি তেওঁ নিশ্চয় অনুভৱ কৰিছে আৰু তেওঁ আজি ৰাজহুৱাভাৱে ঘোষণা কৰিলে যে আগন্তুক বিধানসভা নিৰ্বাচনত মাজুলীৰ ভিতৰত কংগ্ৰেছৰ জয়টো নিশ্চিত। তথাপিও আমাক কষ্ট কৰিব লাগিব। আৰু কষ্ট কিয় কৰিব লাগিব? যে এইখন চৰকাৰ আজি সমগ্ৰ জনসাধাৰণৰ মাজত ভয় আৰু ভাবুকি সৃষ্টি কৰিছে। যদি অসমৰ মানুহৰ পৰা আমি তেওঁলোকৰ হৃদয়ৰ পৰা যদি আমি ভয় নাইকিয়া কৰি দিওঁ, তেতিয়া চাব আমি একচৰকে আমি বিধানসভা নিৰ্বাচন আমি জিকিবলৈ গৈছোঁ। বিজেপিৰ ওচৰত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ এতিয়া আছে, এয়া হ'ল ভয় আৰু ভাবুকি। আৰু যদি আমি অসমৰ মানুহৰ মাজত সেই ভয়টো যদি নাইকিয়া কৰিব পাৰোঁ, আপোনালোকে চাব আমি কংগ্ৰেছ দল অকলে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম। আৰু সেইকাৰণে যদি আমি ভয় নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে আমি জনসাধাৰণৰ ওচৰত যাব লাগিব। যিসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দাদাগিৰি কৰে, যিসকলৰ ওপৰত স্থানীয় বিধায়কে আজি তেওঁলোকে দাদাগিৰি চলায়, আজি তেওঁলোকৰ ওচৰত যাব লাগিব। অলপ দিনৰ পিছত আপোনালোকে কংগ্ৰেছ দলৰ কিছু পেম্পলেটবোৰ পাব। মই আশা কৰোঁ, সকলোকে অনুৰোধ কৰিছোঁ যে যেতিয়া আপোনালোকে পেম্পলেটবোৰ পাব, প্ৰায় মাজুলীৰ ভিতৰত আমি 30,000 পেম্পলেট আমি তৈয়াৰ কৰিছোঁ। 30,000 ঘৰৰ ভিতৰত আপোনালোকে পেম্পলেটবোৰ লৈ যাব লাগিব। লৈ যাব পাৰিবনে? লৈ যাব পাৰিবনে? এই পেম্পলেটবোৰ আমি মানুহৰ ওচৰত লৈ যাব লাগিব। আৰু এই পেম্পলেটৰ ভিতৰত কি লিখা আছে? কোন হয় হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বাস্তৱ কাহিনী গোটেইখিনি
কথাহে কেবিনেটৰ ভিতৰত আৰু আজি ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে কাম বিশ্বাস ঘটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰা নাই। মোক মনত পৰে যে মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণমুদেৱ তেওঁ নিজে বিভিন্ন সময়ত কৈছিল যে মইতো কেতিয়াও ভবা নাছিলো যিজনক মই নিজৰ পুত্ৰৰ দৰে মৰম কৰিছিলো, যিজনক নিজৰ পুত্ৰৰ দৰে মই আগুৱাই লৈ গৈছিলো, আজি সেইজনে মোৰ পিঠিত চুৰি মাৰিব মইতো কেতিয়াও ভবা নাছিলো। ভাবি চাওক এজন অভিভাৱক হিচাপে তেওঁ কিমান দুখিত আছিল যেতিয়া বিধানসভাৰ ভিতৰতে সকলৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক অপমানিত কৰিছিল। আজি ইয়াত আহিছো, ইয়াতো দেখিলো যে যি কথা প্ৰয়াত তৰুণমুদেৱে কৈছিল সেই কথা সঁচা প্ৰমাণ হ'ল। তেওঁ কৈছিল যে হিমন্ত বিশ্ব শৰ্মা তেখেতক পিঠিত চুৰি মাৰিলে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বুকুত চুৰি মাৰিব। আৰু সেইটোৱে আমি দেখা পাইছো। আজি চাৰিওফালে মই দেখিছো, চাৰিওফালে চৰকাৰৰ হৰ্ডিং, চাৰিওফালে হৰ্ডিঙৰ ভিতৰত একমাত্ৰ এজনৰে ছবি, সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছবি। মাজুলীৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ছবি আমি কোনো দেখা পোৱা নাই। তাৰ তুলনাত কংগ্ৰেছ দলৰ হৰ্ডিংবোৰ চাব, কংগ্ৰেছ দলৰ হৰ্ডিং ভিতৰত ক'ৰবাত আপোনালোকে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ছবি দেখা পাব, ক'ৰবাত আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ছবিটো দেখা পাব, ক'ৰবাত আপোনালোকে ভূপেন বৰা ডাঙৰীয়াৰ ছবিটো দেখা পাব, ক'ৰবাত দেখা পাব যে আমি সকলোৱে একত্ৰিত। এয়া হ'ল আমাৰ পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপি। আমি একগোট আৰু তেওঁলোকৰ মাজত ভাগ ভাগ। বাৰম্বাৰ আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজহুৱাভাৱে অপমানিত কৰিছে। ডিব্ৰুগড়ত যদি ইয়াৰ পৰা ডিব্ৰুগড়লৈ যায় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই অঞ্চলৰ স্থানীয় বিধায়ক, কেন্দ্ৰৰ চৰকাৰৰ মন্ত্ৰী, ডিব্ৰুগড়ৰ ভিতৰত হৰ্ডিংবোৰ চাব, তাতো আপোনালোকে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখা পাব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেখা নাপায়। কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰম্বাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণমুদেৱে হওক, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱে হওক বা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক হওক বাৰম্বাৰ সকলোকে বিশ্বাসঘাতক কিয় কৰে? আপোনালোকে তেওঁৰ মনৰ কথাবোৰ বুজি পাওক, তেওঁৰ মনৰ চিন্তা, তেওঁ বাস্তৱ ব্যক্তিত্ব আপোনালোকে চিনাক্ত কৰিব লাগিব। আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কোৱা দৰে তেওঁ হ'ল এজন জনজাতি বিৰোধী নেতা। তেওঁ হ'ল এজন জনজাতি বিৰোধী নেতা, যিগৰাকী জনজাতিসকলৰ বড়ো, ৰাভা, কাৰ্বি, মিচিং, ডিমাছাৰ প্ৰায় 40,000 বিঘা মাটি আজি আদানী, আম্বানী আৰু টাটালৈ বিক্ৰী কৰিছে। সেইকাৰণে আমি কৈছো সময় পৰিৱৰ্তনৰ, মাটি বচাওক, জাতি বচাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ খিলঞ্জীয়া মানুহৰ ওচৰত আৰু মাটিত অধিকাৰ নাথাকিব। জনজাতিসকলৰ কেতিয়াও ভূমি পট্টা নাপাব। এই বসুন্ধৰাৰ নামত আজি চাওক, যিসকলে প্ৰিমিয়াম দি আছে আগতকৈ বেছি প্ৰিমিয়াম দিবলৈ হৈছে। যিসকলে বসুন্ধৰাৰ নামত প্ৰিমিয়াম দি আছে তেওঁলোকে আগতকৈ বেছি প্ৰিমিয়াম দি আছে, কিন্তু যিসকলে আবেদন কৰিছে যে তেওঁলোকৰ 100 পট্টা ভেটি পট্টা হ'ব, তেওঁলোকৰ একো কাম হোৱা নাই। কিন্তু চাৰিওফালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পাই গৈছে যে ক'ত কিমান মাটি আছে, আৰু তাতে নিজৰ পৰিবাৰ যোগেদি মাটি ল'বলৈ আৰম্ভ কৰিছে, তাতে নিজৰ পৰিবাৰ যোগেদি মাটি ল'বলৈ আৰম্ভ কৰিছে। আপোনালোকে ভাবি চাওক, মাজুলী ৰাইজক মই সুধিছো, আপোনালোকে অতীতৰ পৰা কিমানবোৰ আপোনালোকে মুখ্যমন্ত্ৰী দেখা পালে? এজন মুখ্যমন্ত্ৰী কওক যিজনে নিজৰ পৰিবাৰ যোগেদি মাজুলীৰ ভিতৰত মাটি কিনিছে, এজন উদাহৰণ দিয়ক। এজন উদাহৰণ দিয়ক। অতীতৰ কথা কৈছো, স্বাধীনতা পিছত প্ৰথম মুখ্যমন্ত্ৰীৰ পৰা আজিলৈকে অতীতৰ এজন মুখ্যমন্ত্ৰী উদাহৰণ দিয়ক যিগৰাকী নিজৰ পৰিবাৰ যোগেদি আইনবোৰ সলনি কৰি মাজুলীত মাটিত কিনিছে। এনেকুৱা উদাহৰণ আপোনালোকে দেখা নাপাব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে এই প্ৰথম মুখ্যমন্ত্ৰী। তেখেতৰ মাটিৰ প্ৰতি লোভৰ কোনো সীমা নাই, তেওঁলোকৰ অভদ্ৰ কথাৰ প্ৰতি কোনো সীমা নাই, তেওঁলোকৰ সমাজৰ মাজত ভাগ ভাগ কৰা সেই কখনৰ কোনো সীমা নাই। কেতিয়াবা উজনি নামনি নামত, কেতিয়াবা ব্ৰহ্মপুত্ৰ বৰাকৰ নামত, কেতিয়াবা কাৰ্বি অনাকাৰ্বি নামত, কেতিয়াবা মিচিং অনামিচিং নামত, তেওঁৰ মাত্ৰ এটাহে
উদ্দেশ্য মানুহৰ মাজত হিংসা, মানুহৰ মাজত ঘৃণা, মানুহৰ মাজত আজি মাৰপিট হওক আৰু তেওঁলোকে নিজৰ গাদী বচাই ৰাখক। এয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। কিন্তু এইবাৰ ৰাইজ জাগিছে, ৰাইজ জাগিবই। এইবাৰ মাজুলী অঞ্চলৰ ৰাইজ জাগিছে, জাগিবই। এইবাৰ য'ত এখন হ'ব, ৰাইজ জিকিব, মাজুলী অঞ্চলৰ ৰাইজ জিকিব আৰু মাজুলী অঞ্চলৰ ৰাইজ জিকিব। আবার বিধানসভা নির্বাচন মাজুলীৰ পৰা আমি কংগ্ৰেছৰ এজন আমি প্ৰাৰ্থীক আমি বিধানসভাত আজি তেওঁলোকৰ দিনত আমি কি দেখা পাম যে চৰকাৰী স্কুল বন্ধ কৰি মনৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে। আজি নেশ্যনেল এডুকেশ্যন পলিচি যোগেদি আপোনালোকে ভিতৰৰ অঞ্চলৰ খবৰ লওক, মাজুলীৰ ভিতৰত খবৰ লওক যে যি শিক্ষা নীতি আজি কেন্দ্ৰ চৰকাৰ আনিছে সেই শিক্ষা নীতিৰ মান আমাৰ জনজাতিৰ ওপৰত আটাইতকৈ বেছি পৰিছে, আমাৰ বাগানৰ শ্ৰমিকসকলৰ ওপৰত আটাইতকৈ বেছি পৰিছে, আমাৰ অনুসূচিত জাতিৰ পৰিয়ালৰ ওপৰত আটাইতকৈ বেছি পৰিছে। যি ধৰণৰ তেওঁলোকে ৰাষ্ট্ৰীয় শিক্ষা নীতি আনিছে, আটাইতকৈ দুখীয়া পৰিয়ালবোৰ আজি নিজৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা ভালদৰে দিব পৰা নাই। এনেকুৱা এটা অৱস্থা আজি আমাৰ নিবনুৱা যুৱকসকল অসমৰ ভিতৰত সংস্থাপন পোৱা নাই। আমি দেখিলো কেনেদৰে কিছু মিচিং ল'ৰাবোৰ লখিমপুৰ ঢকুৱাখানা ল'ৰাবোৰ গ'লে বেংগালুৰুলৈ আৰু বেংগালুৰুত তেওঁলোকৰ মৃত্যু হ'ল। আমি দেখা পোৱা নাই নেকি? কিয় যাবলৈ হৈছে? আমি একেৰাহে অলপদিন আগতে দেখিছিলো তিনিচুকীয়া কিছু শ্ৰমিকসকল অৰুণাচল প্ৰদেশ হাজিৰা কৰিবলৈ যাওঁতে তেওঁলোকৰ ট্ৰাকটো পৰি গ'ল, তেওঁলোকৰ মৃত্যু হ'ল। আমি গম পোৱা নাই নেকি? আমি দেখা পাইছো যে বৰাকৰ আমাৰ কিছু মানুহবোৰ মেঘালয়ত গৈ অবৈধ কয়লা খননত তেওঁলোকে কাম কৰিবলৈ গ'ল, তাত তেওঁলোকৰ মৃত্যু হ'ল। এয়া হ'ল আমাৰ অসমৰ আমাৰ যুৱকসকলৰ আজি বৰ্তমান পৰিস্থিতি। আজি অসমৰ ভিতৰত চাকৰি নাই, অসমৰ ভিতৰত সংস্থাপন নাই। আজি তেওঁলোকে বিভিন্ন সূত্ৰৰ যোগেদি আজি বিভিন্ন ৰাজ্যত গৈ আজি তাত গৈ কোনো তেওঁলোকৰ ৰক্ষা দিবলৈ নাই, কোনো তেওঁলোকৰ দৰমহা চাবলৈ নাই, ঘৰ বচাবলৈ নাই। আজি এনেদৰে অকলশৰে আমাৰ ল'ৰা ছোৱালীবোৰ তাত আছে। এয়া হ'ল বৰ্তমানৰ পৰিস্থিতি। কাৰ দিনত বাঢ়িছে এই সমস্যা? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত, যাৰ দিনত আজি প্ৰত্যেক আমাৰ অসমৰ ঘৰৰ ওপৰত 40,000 50,000 ধাৰ ইতিমধ্যে আমাৰ ওপৰত পৰিছে।